Hello everyone, good evening. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ওয়েলকাম বেক টু মাই চেনেল। আজি আপোনালোকক এখন গোখাই থাপনা দেখাইছো। টি সেলিব্ৰেশন কৰিছিলে আমাৰ বিল্ডিংৰে কেইটামান ফ্যামিলিয়ে, তো তাত মাতিছিলে, তালে আহিলো আৰু এতিয়া সবেই কৰি আছে ভজন। অকমান শুনাই দিছো বাৰু আপোনালোকক। আৰু ইফালে সকলোকে দি আছে সেন্দুৰ। তেওঁলোকে টি যেতিয়া সেলিব্ৰেশন কৰে দিনটো তেওঁলোকে একো নোখোৱাকে থাকে। আচলতে শিৱ পাৰ্বতীক তেওঁলোকে আৰাধনা কৰে নিজৰ হাজবেণ্ডৰ আয়ুষ ডাঙৰ দীঘলীয়া হ'বলৈ। তাৰপিছত তেওঁলোকে ব্ৰতে থাকি পূজা পাতল কৰি সন্ধিয়া সময়ত যিমানখিনি বিয়া হোৱা মানুহ গোট খাই সকলোকে এনেদৰে ফুট সেন্দুৰ দিয়ে। দেখি আচলতে খুবেই ভাল লাগিলে। আৰু এতিয়া মই চাদৰ মেখেলাযোৰ পিন্ধি ওলাই লৈছো। অথনি এনেকে সেলৱাৰযোৰে পিন্ধি লৈছিলো। আচলতে পূজালে মাতিছিলে কাৰণে মানে তেনেকে গলো আৰু মই ইমান ভালকে নাজানো তেওঁলোকে কেনেকে কি কৰে, কিন্তু পূজালে মাতিলে নগলে বেয়া বোলে, সেইকাৰণে গলো আৰু। তাৰপিছত এতিয়া তাতে দেখুৱাইছে আপোনালোকক সেন্দুৰ। তেওঁলোকে আজিৰ দিনটো তেনেকুৱা কমলা ৰঙৰ সেন্দুৰ দিয়ে বিয়া হোৱা মানুহখিনিক। তো সেয়া অকণমান দেখুৱাইছে আপোনালোকক। আৰু এতিয়া আহিছিলো ৰুমলে, মানে মই ভাতকেইটা অকণমান ঠিক কৰো বুলি আহিছিলো আৰু এফালে লৰাটো শুয়ে থাকিলে। এইটো ভাতকন অকণমান যোগাৰ কৰি থৈ যাওঁ, কাৰণ ইয়াত পূজা 12টামান বজালৈকে হৈ থাকিব বোলে। বেলেগ দুঘৰতো মাতিছে, তো এঘৰলৈ গ'লো আৰু এতিয়া সেই দুঘৰলৈ যাম। আৰু মানে তাতে চবেই চাদৰ মেখেলা মানে শাৰী পিন্ধিছে, সিহঁতিতো শাৰী পিন্ধে। তো মই তেনেকৈ মানে ভাল লগা নাই যাবলৈ, সেইকাৰণে বোলো চাদৰ মেখেলাযোৰকে পিন্ধি লওঁ। তো কাপোৰযোৰো পিন্ধি ল'লোঁ, ভাতৰ অকণমান যোগাৰ কৰিলোঁ আৰু এতিয়া আকৌ যাওঁ, আপোনালোকক দেখাম। গতিকে চাই থাকিব ভিডিঅ'টো। টিজনো কেনেকৈ পাতে আৰু আপোনালোকক সেয়াই দেখুৱাম অকণমান। आगे में देखो कितना सज के आई, बहुत अच्छी लग रही है। नहीं, सिर्फ कपड़ा यही डाल के नहीं अच्छा पहचान में नहीं आ रही मैं। अभी जैसे देखे फिर देखो कोई दूसरे है ना, अवतार चेंज करके आ रही है। आप प्रिंस हो कि फिर दूसरी कुछ আৰু এইফালে আৰু এভাগ পূজা দেখুৱাইছোঁ। ইয়ালৈ যে আহিছিলোঁ এইখিনি আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইয়াতো খুব ধুনীয়াকৈ কৰিছে তেওঁলোকে। আচলতে এই পূজাভাগ একদম কাইলৈ ৰাতিপুৱাহে তেওঁলোকে উঠাব। এনেকৈ এটা দিন সম্পূৰ্ণ এনেকৈ ৰাখে তেওঁলোকে, প্ৰসাদো নিবিলায়, পিছদিনাখনে বিলায় আচলতে। আৰু ইয়াতো আহি পেলাই ফুট সেন্দুৰ ল'বলৈ পালোঁ। আৰু প্ৰতিগৰাকী মানুহে বিচাৰে যে নিজৰ মানুহজনৰ আয়ুসটো খুব দীঘলীয়া হওক, ডাঙৰ হওক। গতিকে ময়ো পাইছোঁ এইখিনি সুবিধা, গতিকে মোৰ খুব ভাল লাগিছে। তাতো পূজা সেৱা চেৱা কৰি আহিলোঁ। আৰু এতিয়া ইয়াতে গণেশ চতুৰ্থী আছে, যিহেতু সেইকাৰণে গণেশ চতুৰ্থী মানে ষ্টেজ বনাই আছে আৰু মানে চবেই পূৰা লেকচাৰ মাৰি আছে। হেই গাইজ, এতিয়া আহি পাই গ'লোহি ঘৰ আৰু বাজিছে কেইটা চক 12টালৈ আছে 5 মিনিট। মানে পূৰা পূজা চূজা চাই আৰু এতিয়া শুই যাম আৰু ভাত পানী খাই। তাৰপিছত কাইলৈ আপোনালোকক লগ পাম। কাইলৈ গণেশ চতুৰ্থী, যিহেতু 2টা বজাৰ পৰা ইয়াত পূজা হ'ব। তাৰপিছত আপোনালোকক সেইখিনি দেখুৱাম। এতিয়ালৈ আহিছোঁ, বাই বাই, গুড নাইট। আৰু ইফালে হৈছে আজি নেক্সট ডে। মই ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি পেলাই ওলাই ল'লোঁ, যিহেতু গণেশ চতুৰ্থী চেলিব্ৰেট কৰিছে আমাৰ বিল্ডিঙত, তালৈ যাব লাগিব। আৰু ঘৰতো মই পূজাভাগ কৰিছিলোঁ, তাৰে অকণমান আপোনালোকক দেখুৱাইছোঁ। মই প্ৰথমতে ভালদৰে গণেশ বাবাক স্নান কৰাই ল'লোঁ। স্নান কৰোৱাৰ পিছত ফুট সেন্দুৰ দি ধুনীয়াকৈ তেওঁক আৰাধনা কৰি, তাৰপৰা তেওঁৰ ভাল লগা প্ৰতিটো বস্তু, ফুলৰ পৰা, দুবৰিৰ পৰা, মিঠাইৰ পৰা, আৰু তেওঁৰ চবতকৈ ভাল লগা 5 বিধ ফল মূল, লগতে অকণমান পানী, যিহেতু আমি কিবা এটা খাই পানী অকণ খাবলৈ বিচাৰোঁ। গতিকে তেওঁকো সেয়া তেনেকৈ আগবঢ়ালোঁ। বন্তি এগছ জ্বলালোঁ গণেশ চতুৰ্থী তেওঁৰ আগত, আৰু ধূপ সকলোখিনি দি লৈ পূজা অৰ্চনা কৰি মই সকলোৰে ভাল হওক, সকলোৰে বিঘিনি বাধা যিমান আছে সকলোবোৰ দূৰ হওক, সেই গোটেইখিনি প্ৰাৰ্থনা কৰিলোঁ। কৰি পেলাই এফালে এয়া ওলাইছোঁ বিল্ডিঙৰ পূজালৈ, এইখিনি তাত আগবঢ়াম। আমি ওলাইছোঁ এতিয়া ইয়াৰ কেম্পাছৰ পূজালৈ যাওঁ। ঘৰৰখিনি মোৰ কৰি হৈ গ'ল আৰু এতিয়া গৈ লওঁ, গৈ লৈ পেলাই তাত কেনেকৈ কৰিছে সেইখিনি দেখাওঁ আপোনালোকক।
আৰু এইফালে প্ৰথমতে গণেশ বাবা যেহেতু ঢাকি থোৱা আছিলে তেওঁৰ এতিয়া মুখখন দেখুৱাইছে সকলোকে দেখুৱাই তেওঁৰ যিমানখিনি সাজ সজ্জা কৰিব লগা আছে সেইখিনি এতিয়া কৰি আছে বৰ্তমান মতা মানুহ মানে যিমানখিনি আছে সকলোৱে মিলি তেওঁৰ কাপোৰ কানি গহনা গাঁঠৰি যিমান আছে সেইখিনি কৰিলে তাৰ পিছতে 5 গৰাকী মহিলা মিলি পেলাই গৌৰী পূজা কৰিছে এতিয়া আৰু ইয়াতো মই তেওঁক ফুট সেন্দুৰ লগাবলৈ সুবিধা পাইছোঁ সঁচাকৈ এবাৰ খুব ভাল লাগিছে মনটো যিহেতু এইখিনি কৰিব পৰাটো এটা মানে বহুত সৌভাগ্যৰ কথা বুলি ভাবোঁ আৰু গতিকে সেইখিনি পাইছোঁ যেতিয়া মই বহুত বেছি সুখী মানে মোৰ খুব ভাল লাগিছে যিটো মই প্ৰথমবাৰ পাইছোঁ ইয়াতে প্ৰথমবাৰে এনেকৈ চেলিব্ৰেশ্যন কৰিব পাৰিছোঁ সকলোৰে লগত মিলি গতিকে খুব ভাল লাগিছে এইখিনিৰ পিছতে আমি আৰতি কৰিলোঁ পূজাৰ পৰা আহি প্ৰসাদ খালোহি তাৰপিছতে গণেশ ঘৰৰ ওচৰত আৰু এভাগ গণেশ মন্দিৰ আছে তালৈ আৰু গণেশ চতুৰ্থী ইয়াত খুব এয়া গোটেই কেঁচা ফুলেৰে আচলতে সজাইছে গণেশৰ উৎসৱ ইয়াত খুব ডাঙৰকৈ মনায় আচলতে আৰু এই মূৰ্তিভাগ দেখিছেনে গোটেই মূৰ্তিটোৱে ৰূপৰ হয় একেবাৰে আৰতিৰ থালিখনৰলৈকে খুব ভাল লাগিলে মই প্ৰথমবাৰ দেখিছোঁ ৰূপৰ ইমান ডাঙৰ গণেশ মূৰ্তি তাৰপিছতে আমি আহিলোঁ য'ত তীজ চেলিব্ৰেট কৰিছিলোঁ তালৈ আৰু তাত আজি যিখিনি প্ৰসাদ তেওঁলোকে আগবঢ়াইছিলে সেই প্ৰসাদখিনি আচলতে ভগাই লগতে বিয়া হোৱা প্ৰতিগৰাকী মানুহকে ফুট সেন্দুৰ খাৰু মেহেন্দি এইবিলাক মানে তেওঁলোকে দিয়ে আৰু এনেকৈ আচল পাতি আচলতে ল'ব লাগে আমি সেইখিনি বস্তু সো হে গাইজ আজি হৈছে নেক্সট ডে আৰু কালি ভিডিঅ'টো সামৰিবলৈ নহ'লে এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ কেনেকুৱা লাগিলে জনাব অকণমান দেখুৱালোঁ আৰু ইয়াত কেনেকৈ কি কৰিলে সেইখিনিয়ে তাৰপিছত আজিও আৰতি আছে ৰাতিলৈ যাম বুলি ভাবিছোঁ আপোনালোকক আজিৰ যিখিনি ভিডিঅ' সেইখিনি নেক্সট এটা ব্লগত শ্বেয়াৰ কৰিম তো আজিলৈ আহিছোঁ আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ সৈতে আৰু যিসকল নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু জিয়ান কিবা ক'বা নেকি জিয়ান কিবা ক'বা জিয়ান বাই বাই কৈ দিয়াচোন চবকে বাই বাই কৈ দিয়া